এডভান্টেজ আসাম 2.0 সন্মিলন সন্দৰ্ভত বিশেষ কৰ্মশালা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ কৰ্মশালা অসমক উদ্ভাৱন আৰু উদ্যোগৰ এক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰি ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অহা 26 আৰু 27 ফেব্ৰুৱাৰী 2025 তাৰিখে গুৱাহাটীৰ এডভান্টেজ আসাম 2.0 সন্মিলন অনুষ্ঠিত কৰিব। ইয়াৰ অংশস্বৰূপে আজি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এডভান্টেজ আসাম 2.0 সন্মিলন সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীসকলক এডভান্টেজ আসাম 2.0 পঞ্জীয়ন কৰি কেনেদৰে লাভান্বিত কৰিব পাৰি সেই সম্পৰ্কত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে কৰ্মশালাত বিশদভাৱে অৱগত কৰা হয়। কৰ্মশালাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী উপস্থিত থাকি দেশ বিদেশৰ বিনিয়োগকাৰীসকলৰ সহায়ত আমাৰ ৰাজ্যৰ থলুৱা সামগ্ৰীৰ জৰিয়তে উদ্যোগ গঢ় দি কেনেকৈ নিজক স্বাৱলম্বী কৰিব পাৰি সেই সম্পৰ্কত উদ্যোগীসকলক দিহা পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাত জিলা আয়ুক্ত জয় শিৱানীয়ে এডভান্টেজ আসাম 2.0 বিভিন্ন দিশ সন্দৰ্ভত উদ্যোগীসকলক অৱগত কৰে। কৰ্মশালাত অতিৰিক্ত জিলা আয়ুক্ত দেৰগাঁও সমজিল্লা আয়ুক্ত যোৰহাটৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ভালে সংখ্যক ব্যৱসায়ী লোক উপস্থিত থাকে। ৰাজ্যৰ জ্যেষ্ঠ উৎসাহ আৰু উৰ্জা দেখা পাইছোঁ। এডভান্টেজ অসম 2.0 যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিলেখী পদক্ষেপ আৰু তেখেতে খুব সঠিকভাৱে কৈ আহিছিল দায়িত্ব লোৱাৰ পিছতে যে অসমখনক ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত লৈ যোৱালৈ আজি দেখা পাইছোঁ এটা সুন্দৰ আনন্দৰ এটা পৰিৱেশ আৰু ৰাইজে তেখেতৰ এই পদক্ষেপক শলাগ লৈছে আৰু আমি শেহতীয়াকৈ দেখা পালোঁ যিখন অসমত গুলি ফুটিছিল বম ফুটিছিল সন্ধিয়া 6টা বজাত অসমখন বন্ধ হৈ যাব লগা হৈছিল সেই অসমখনত এতিয়া টাটাৰ দৰে ইণ্ডাষ্ট্ৰী আহিবলৈ ধৰিছে। আমি জাপানৰ বা অন্যান্য দেশসমূহৰ আমাৰ যিসমূহ হয়তো উদ্যোগপতি তেওঁলোক আহি পেলাই ইয়াত খা খবৰ লৈছে ইয়াত নিয়োগ কৰিব বিচাৰি আছে। এইটো সুন্দৰ পৰিৱেশ আৰু আজি আমাৰ দেখা পাইছোঁ যোৰহাট আৰু গোলাঘাটত ভালে সংখ্যক লোক আজি শিলদৌল ভাঙি পেলাই আহিছে আজি এডভান্টেজ 2.0 আজি আলোচনাত ভাগ ল'বলৈ আৰু যথেষ্ট উপকৃত হৈছে বুলি অনুভৱ কৰিছোঁ। মই খুবেই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অভিনন্দন জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ হাজাৰ হাজাৰ লাখ লাখ হৈ আমাৰ অসমৰ ৰাইজৰ হৈ আৰু মোৰ দৃঢ় বিশ্বাস নতুন দিগন্ত সূচনা কৰিব এই এডভান্টেজ অসমৰ 25-26 অনুষ্ঠানে। যোৰহাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু AIDCC আৰু DICC থ্ৰুৱেদি যিখিনি এণ্টাৰপ্ৰনিয়ৰ আছে আৰু যোনে ষ্টাৰ্টআপ আৰম্ভ কৰিব খোজে আৰু যোনখিনি বেনিফিচিয়াৰিজ হয় তেওঁলোকক আজি মতা হৈছিলে। বিভিন্ন দিশ আপোনাৰ পৰ্যালোচনা কৰা হয় যে যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টত কোন কোন ছেক্টৰত অপৰচুনিটিছ আছে, ফিউচাৰ বিজনেছ অপৰচুনিটিছ আছে আৰু কোন ক্ষেত্ৰত আমি ইনভেষ্টমেণ্ট আনিব পাৰোঁ ইয়াৰ পৰ্যালোচনা কৰা হয়। বেচিকেলি আমাৰ এই দুটা ছেক্টৰত বেচিকেলি 4টা বস্তু ধৰা হৈছে। এটা হ'ল টুৰিজিম, ফুড ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এইখিনিৰ ওপৰত আমি পৰ্যালোচনা কৰোঁ ক'ত কেনেকৈ ধৰণে কি কৰিব পৰা যায়। তো বিভিন্ন ধৰণে নিজৰ নিজৰ মত চবে পোষণ কৰিলে। তাৰ আগতে যোৰহাট ADC তেখেতে এই বিষয়ে গোটেইখিনি ভালদৰে বিৱৰণ দাঙি ধৰিলে তেখেতে আৰু এইটো কোৱা হ'ল যে যিমান পাৰে মানুহে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি যিখন গুৱাহাটীত এডভান্টেজ আসাম 2.0 যিখন হ'ব তাত যাতে পাৰ্টিচিপেট কৰে। সেই পাৰ্টিচিপেট কৰিলে কি হ'ব যে B2B মানে ইণ্টাৰেকশ্যন হ'ব, মানে ডাইৰেক্ট 1-to-1 ইণ্টাৰেকশ্যন কৰিব পাৰিব। প্লাছ বিভিন্ন ধৰণৰ ছেমিনাৰ্ছ যিখিনি তাত হ'ব বেলেগ বেলেগ ছেক্টৰ তাত তেওঁলোকে জইন কৰিব পাৰিব আৰু 1-to-1 যিটো ইণ্টাৰেকশ্যন হ'ব তাৰ থ্ৰুৱেদি বেলেগ বেলেগ ছেক্টৰৰ বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ লগত তেওঁলোকে লগ কৰিব পাৰিব। দেশৰ বা আন্তঃৰাষ্ট্ৰীয় ইণ্ডাষ্ট্ৰী যিখিনি আছে তেওঁলোকক লগ কৰিব পাৰিব আৰু যাৰ যেনেকুৱা ধৰণৰ ষ্টাৰ্টআপ প্লেনছ আছে, যেনেকুৱা ধৰণৰ আইডিয়াছ আছে সেইখিনি তেওঁলোকে শ্বেয়াৰ কৰিব পাৰিব আৰু তাৰ থ্ৰুৱেদি যদি কোনোবা মানুহ আপোনাৰ ইণ্টাৰেষ্টেড হয়, যিবোৰ কোম্পানী ইণ্টাৰেষ্টেড তেওঁলোকে ইন ফিউচাৰ আমাৰ যোৰহাট আৰু গোলাঘাটৰ ক্ষেত্ৰত মই কৈ আছোঁ ইনভেষ্টমেণ্ট কৰিবলৈ আগবাঢ়ি আহিব। হয় লাষ্ট 2 বছৰ বা 3 বছৰমান আমি দেখিছিলোঁ যে DICC আৰু AIDC এইখিনি খুব এক্টিভ হ'বলৈ আৰম্ভ কৰিছে লাষ্ট 2-3 বছৰৰ ক্ষেত্ৰত। মোৰ নিজৰ এটা প্ৰজেক্ট অলৰেডি আজি এবছৰ আগতে 20 লিটাৰ এটা কণ্টেইনাৰ ইণ্ডাষ্ট্ৰী আমি ছাবচিডাইজ তেওঁলোকে কৰিছে আমাক আৰু খুব সোনকালে কৰিছে কামখিনি DICC আৰু তেওঁলোকে খুব ফ'ল' আপ খুব ভাল। এই আগৰ 4 বা 5 বছৰ আগৰ DICC নাই, এতিয়া খুব ফাষ্ট আৰু খুব কোঅপাৰেট কৰে। কিন্তু আমাৰ 2-3টা ছেক্টৰত অকণমান প্ৰব্লেম হৈ আছে। সেইটো হ'ল কি বহুত ধৰণৰ কথাও হৈছে
যে তেওঁলোকে DIC এই বস্তুটো ছাবচিডাইজ কৰি দিয়ে, তাৰপিছত যেতিয়া ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনলৈ যোৱা হয় বা বেংকৰ ওচৰলৈ যোৱা হয়, বেংকে বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে। মই সব বেংকৰ কথা কোৱা নাই, কিছুমান বেংকে বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে। প্ৰথম হ'ল যে আমাৰ প্ৰজেক্টটো যেতিয়া লৈ যোৱা হয়, প্ৰজেক্টখিনি লৈ যোৱা সময়ত তেওঁলোকে সেইটোৰ ওপৰত ভালদৰে ইণ্টাৰেষ্ট নিদিয়ে যে আমি, কাৰণ প্ৰথম যেতিয়া কোৱা হয় ছাবচিডাইজ বুলি যেতিয়া কোৱা হয়, তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে। মাৰ্জিন মানিৰ কথা থাকে, কিছুমানে মাৰ্জিন মানি ইমান বেছি এটা মাৰ্জিন মানি বিচাৰে যিটো আমাৰ কাৰণে সম্ভৱ নহয়। আৰু 30%, 25%, 30% যিটো ছাবচিডি দিয়ে গভৰ্ণমেণ্টে, তাৰ এগেইনষ্ট যিটো পইচা দিব, তেওঁলোকে মানে বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে, লগে কলেটৰেল বিচাৰে। কিন্তু 10 লাখ টকাটো আচলতে কলেটৰেল দিব নালাগে, 10 লাখ টকাৰ ওপৰৰ যিবোৰ প্ৰজেক্ট 50 লাখ হ'লে আমি কলেটৰেল ফ্ৰী, কিন্তু তাতো মেনেজাৰ বা তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনে বিচাৰিলে উইদাউট 0% কলেটৰেলটো, ফ্ৰী কলেটৰেলটো আমাক যিটো ফাণ্ড বা যিটো লোন আমাক দিব পাৰে, কিন্তু তেওঁলোকে সেইটো নকৰি পেলাই বহুতে কলেটৰেল বিচাৰে। কিছুমানৰ ফাইনেন্সিয়েল প্ৰব্লেমছ থাকে, তেওঁলোকক FD কৰিবলৈ দিয়া হয়, লগতে আপোনাৰ ইঞ্চুৰেঞ্চ কৰিব লয়, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম ফেচ কৰে। যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি যথেষ্ট ইজি কৰি দিয়া হৈছে লাহে লাহে, কিন্তু ইজি কৰাৰ পিছতো কিন্তু মোষ্ট প্ৰবেবলি গভৰ্ণমেণ্ট আৰু ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যিবোৰ আছে, বেংক আছে, তেওঁলোকৰ কোঅৰ্ডিনেশ্যনটো মই নাজানো কেনেকুৱা ধৰণৰ। বিকজ DIC এটা প্ৰজেক্ট যেতিয়া পঠিয়াই দিয়ে, তেওঁলোকে যে PMEGP হওক বা বেলেগ MSME যেনেকুৱা ধৰণে হয়, কিন্তু সেইটো সময়ত যিমান ইণ্টাৰেষ্ট দিব লাগে বেংকে সেই বস্তু নিদিয়ে। প্ৰাইভেট নহয়, কাৰণ প্ৰাইভেট বেংকে তাৰ ওচৰত যাবই নিবিচাৰে কোনো, কাৰণ প্ৰাইভেট এইটো কাৰণে ভাবোঁ, কাৰণ তাত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব, ইনভেষ্টৰ্ছ আহিব, কাৰণ ইনভেষ্টৰ্ছ মিট বুলি আমি কোৱা হয়। তাত যদি ভাল প্ৰজেক্ট থাকে, ভাল যদি আইডিয়াছ থাকে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব, তেতিয়া 1-to-1 যদি তেওঁলোকৰ লগত বহিব, তেওঁলোকে আইডিয়াছখিনি যদি বুজি পায়, তেতিয়া আমি অকল বেংকৰ ওপৰত ডিপেণ্ড কৰিব নালাগে, তেওঁলোকৰ পৰা সেই ইনভেষ্টমেণ্ট আমি ল'ব পাৰিম। আৰু তেওঁলোকে যদি তাৰ কাৰণে তেওঁলোক যদি ইণ্ডাষ্ট্ৰিয়েলিষ্টবোৰ যদি কনভিন্স হয়, তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি দে উইল ইনভেষ্ট, তেওঁলোকে ইনভেষ্ট কৰিব। আৰু আমাৰ যিখিনি মানুহে ভাল ভাল আইডিয়াছ আছে, যিখিনি ল'ৰা ছোৱালী বহি আছে, ইউথ আছে, তেওঁলোকে ফলপ্ৰসূ হ'ব বুলি আমি আশা কৰোঁ।